মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 4ৰ ইংলিছৰ লেসন নাম্বাৰ 1 When the forest got friendly নামৰ পাঠটিৰ এক্টিভিটি 11ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা 11A Let's read and learn. আহা পঢ়ো আৰু শিকো। Bananas and apples can all be counted. কল আৰু আপেল আমি গন্তি কৰিব পাৰো। 1 2 3 4 বুলি গন্তি কৰিব পাৰো হয়নে? Rice and water both can't be counted. ভাত আৰু পানী কিন্তু আমি গন্তি কৰিব নোৱাৰো হয়নে? Notice the underlined words. এতিয়া তোমালোকে এই আষ্টনা মানে আন্ডাৰলাইন কৰা শব্দবোৰ মন কৰা। These are names of different things. এইবোৰ বিভিন্ন বস্তুৰ নাম হয় হয়নে? They are all common nouns. এইবোৰক common noun বুলি কোৱা হয়। Now look at basket 1 and basket 2 and read the names of the things around. এতিয়া তোমালোকে basket 1ত চোৱা আৰু basket 2 লৈ চোৱা। তাৰ পিছত ইয়াত দিয়া এই নামবোৰ পঢ়া। এতিয়া তোমালোকে নাউন মানে কি জানানে? নাউন মানে হৈছে নাম বুজোৱা শব্দ। যেনে ৰাম, ৰাহুল, ৰঘু, বানানা, এপল, গেট, স্কুল এই শব্দবোৰে কিবা নহয় কিবা বস্তুৰ নাম বুজাইছে হয়নে? গতিকে সেই নাম বুজোৱা বস্তুক নাউন বুলি কোৱা হয়। এতিয়া চোৱা আমাক বাস্কেট দুটা দিয়া আছে আৰু ইয়াত কিছুমান বস্তুৰ নাম দিয়া আছে। এফালে দিয়া আছে বাস্কেট 1ত বানানা, এগছ, এপলছ, স্পুন, বিস্কিট। কল, ডিম, আপেল, চামুচ আৰু বিস্কিট হয়নে? এফালে দিয়া আছে জুচ, ৰাইচ, মিল্ক, ৱাটাৰ, সল্ট। জুচ ভাত, গাখীৰ, পানী আৰু নিমখ হয়নে? এতিয়া চোৱা কাউন্টেবল নাউন্স আৰ থিংস উই কেন কাউন্ট। এতিয়া কাউন্টেবল নাউন বুলি কাক কোৱা হয়? যিবোৰ বস্তু আমি গন্তি কৰিব পাৰো। Some examples: banana, eggs, apples, spoon, biscuit. এতিয়া এইবোৰ হৈছে কাউন্টেবল নাউন মানে কল, ডিম, আপেল, চামুচ, বিস্কিট এইবোৰ আমি গন্তি কৰিব পাৰো হয়নে? সেইকাৰণে এইবোৰ কাউন্টেবল নাউন। আৰু এইফালে চোৱা the things in basket 2 cannot be counted. এই basket 2ত থকা বস্তুবোৰ কিন্তু আমি গন্তি কৰিব নোৱাৰো। Uncountable nouns are things we cannot count. Uncountable nouns are things we cannot count. যিবোৰ বস্তুক আমি গন্তি কৰিব নোৱাৰো সেইবোৰক uncountable noun বুলি কোৱা হয়। Some examples উদাহৰণ জুচ, ৰাইচ, মিল্ক, ৱাটাৰ, সল্ট। এতিয়া চোৱা জুচ, ভাত, গাখীৰ, পানী, নিমখ এইবোৰ আমি গন্তি কৰিব নোৱাৰো হয়নে? গতিকে এইবোৰক আনকাউন্টেবল নাউন বুলি কোৱা হয়। এতিয়া চোৱা 11B Now circle the countable nouns and underline the uncountable nouns in the box below. এতিয়া আমি কি কৰিব লাগিব? যিবোৰ কাউন্টেবল নাউন হয় মানে যিবোৰ গন্তি কৰিব পৰা বস্তুৰ নাম হয় সেইবোৰক আমি এনেকে খুৰণিয়া দিব লাগিব। সাৰ্কেল কৰিব লাগিব আৰু যিবোৰক আমি গন্তি কৰিব নোৱাৰো সেইবোৰৰ তলত আমি এনেকে আন্ডাৰলাইন মানে আঁচ টানিব লাগিব। অৰেঞ্জ এটো আমি গন্তি কৰিব পাৰো হয়নে? হেয়া আমি ইয়াক সাৰ্কেল কৰিছো। কাৰ্ড মানে দৈ আমি গন্তি কৰিব পাৰো জানো? নোৱাৰো। হেয়া আমি আন্ডাৰলাইন কৰিছো। হানি এটো মৌজুল গন্তি কৰিব নোৱাৰো। চুপ আমি গন্তি কৰিব নোৱাৰো হয়নে? পটেটোজ মানে আলু আমি গন্তি কৰিব পাৰো। সক্স মানে মোজা আমি গন্তি কৰিব পাৰো হয়নে? সেন্ড মানে বালি সেন্ড মানে বালি আমি গন্তি কৰিব পাৰো জানো? নোৱাৰো। বটল আমি গন্তি কৰিব পাৰো হয়নে? এতিয়া চোৱা 11C Read the paragraph and underline the common nouns. Then separate these common nouns into two groups. Countable and uncountable nouns.
Write them down in the boxes given below. One is done for you. এতিয়া চোৱা আমি কি কৰিব লাগিব এই পেৰাগ্ৰাফটো পঢ়িব লাগিব তাৰ পাছত এই পেৰাগ্ৰাফৰ পৰা আমি কমন নাউনখিনি বাছি উলিয়াব লাগিব তাৰ পিছত সেই কমন নাউনবোৰক আমি কি কৰিব লাগিব দুটা ভাগত ভাগ কৰিব লাগিব আৰু এফালে আমি কাউন্টেবল নাউন লিখিব লাগিব আনফালে আমি আনকাউন্টেবল নাউন লিখিব লাগিব মানে গন্তি কৰিব পৰা আৰু গন্তি কৰিব নোৱাৰা এতিয়া চোৱা the villagers were kind to গলু villagers নাউন হয়নে নাউন মানে নাম বুজোৱা শব্দ গতিকে villagers আমি এতিয়া এই দুটা যে আমি ভাগ কৰিছো এতিয়া villagers আমি ক'ত লিখিম villagers মানে গাঁওবাসী হয়নে গাঁওবাসীক আমি গন্তি কৰিব পাৰো গতিকে আমি ইয়াক কাউন্টেবল নাউনত লিখিব লাগিব এটো চোৱা উদাহৰণ স্বৰূপে আমাক আগতীয়াকে লিখি দিয়া হৈছে এতিয়া চোৱা এটো গলু কি হয় গলু হাতী পোৱালিটোৰ নাম হয়নে গলুক আমি গন্তি কৰিব পাৰো নে নোৱাৰো পাৰো হে আমি গলু কাউন্টেবল নাউনত লিখিম তাৰ পিছত they gave him bananas to eat তেওলোকে কি দিছিল bananas দিছিল হয়নে bananas মানে কলক আমি গন্তি কৰিব পাৰো গতিকে আমি ইয়াত bananas লিখিম কাউন্টেবল নাউনত to eat and fresh waterও দিছিলে হয়নে waterক আমি গন্তি কৰিব নোৱাৰো হে আমি লিখিম uncountable নাউনত to drink গলু enjoyed the bananas এটো চোৱা bananas এটো আমি এবাৰ লিখিছো হয়নে আকৌ আমি লিখিব নালাগে and asked for more food মানে খাদ্য হয়নে এটো খাদ্যক আমি uncountable নাউনত লিখিম তাৰ পিছত they offered him some rice টো আমি গন্তি কৰিব নোৱাৰো হয়নে গতিকে uncountable নাউনত লিখিম হে মানে ধানখেৰ আমি গন্তি কৰিব নোৱাৰো গতিকে আমি এফালে লিখিম grass মানে ঘাঁ আমি গন্তি কৰিব নোৱাৰো হে এফালে লিখিম and vegetables মানে শাক-পাচলি হয়নে শাক-পাচলি আমি গন্তি কৰিব পাৰো গতিকে আমি এফালে লিখিম এতিয়া চোৱা some children offered apples and orange too এতিয়া চোৱা children মানে শিশুসকল হয়নে আমি শিশুসকলক গন্তি কৰিব পাৰো হে আমি এফালে লিখিম apples আমি গন্তি কৰিব পাৰো বাবে এফালে লিখিম আৰু orange মানে কমলাও আমি গন্তি কৰিব পাৰো বাবে আমি এফালে লিখিম এতিয়া চোৱা activity 12a let's read and check how much we have understood the story when the forest got friendly এতিয়া আমি কি কৰিব লাগিব পঢ়িব লাগিব আৰু চেক কৰিব লাগিব আমি ষ্টৰীটো কিমান বুজি পাইছো match the information given in column A with the picture in column B এতিয়া চোৱা ইয়াত লিখা কথাবোৰৰ লগত ইয়াত দিয়া ছবিবোৰ আমি মিলাব লাগিব এতিয়া চোৱা column A column B Golu kept roaming around happily suddenly he realized he had gone too far from home frightened he called out for his mother loudly এতিয়া ইয়াত কোৱা হৈছে গলুৱে সুখী হৈ জংগলত ফুৰি আছিল হয়নে হঠাতে সি অনুভৱ কৰিলে যে সি হেৰাই গৈছে বুলি তাৰ পিছত সি তাৰ মাক মাতিলে হয়নে এতিয়া চোৱা এটো কোনটো ছবিৰ লগত মিলাব লাগিব আমি ইয়াৰ লগত মিলাব লাগিব হয়নে তাৰ পিছত চোৱা গলু a baby elephant lived with his mother in a lush green forest One morning, he asked his mother to allow him to explore the forest on his own. His mother allowed him but asked him to stay close. এতিয়া চোৱা গলু নামৰ বেবি এলিফেন্টটোৱে মাকৰ লগত থাকিছিল তাৰপিছত এদিনাখন সি মাক উলাই যাম বুলি কৈছিল হয়নে এতিয়া আমি কোনখন ছবিত সেই কথা পতা দেখিছো এইখন ছবিত গতিকে আমি ইয়াৰ লগত মিলাব লাগিব তাৰপিছত চোৱা some villagers heard গলু They gave him food and guided him back to the forest. Golu was happy to find his mother. এতিয়া কিছুমান গাঁওবাসীয়ে গলুক দেখিছিল আৰু তাক খাবলে খাদ্য দিছিল আৰু তাক ঘৰলে উভতাই লৈ গৈছিল হয়নে হেতু আমি কোনখন ছবিত দেখিছো আমি এইখন ছবিত দেখিছো হয়নে গতিকে আমি
ইয়াৰ লগত মিলাব লাগিব চোৱা আমি এটো মিলালো হয়নে এতিয়া চোৱা activity B arrange the following information in the correct sequence number them as 1 2 3 and write the numbers in the space provided এতিয়া আমি কি কৰিব লাগিব ইয়াত দিয়া এই বাক্যবোৰক আমি শুদ্ধ ক্ৰমত সজাব লাগিব তাৰ পিছত প্ৰথমতে কোনটো ক্ৰম আহিব হেতু আমি এইবোৰত লিখি যাব লাগিব এতিয়া চোৱা ইয়াত দিয়া হৈছে গলু kept roaming around happily suddenly he realized he had gone too far from home frightened he called out for his mother তাৰ পিছত আছে গলু a baby elephant lived with his mother in a lush green forest One morning he asked his mother to allow him to explore the forest on his own. His mother allowed him but asked him to stay close. এটো প্ৰথমত আহিব হয়নে গতিকে আমি ইয়াত 1 বুলি লিখিম তাৰ পিছত দ্বিতীয়তে এটো আহিব যেতিয়া গলু উলাই গৈছিল তাৰ পিছত কি হেৰাই গৈছিল হয়নে গতিকে আমি ইয়াত নাম্বাৰ 2 বুলি লিখিম তাৰ পিছত চোৱা some villagers heard গলু They gave him food and guided him back to the forest. Golu was happy to find his mother. এটো 3 নম্বৰত হ'ব হয়নে গতিকে আমি ইয়াত 3 বুলি লিখিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছো আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকি ৰৈ যোৱা এক্টিভিটিজ খিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ